এটালৈ বুলি তাকে আহিলোঁ আদিত্য হস্পিটেলৰ পৰা সৰু বেবী যোৱাকালি গৈছিলে বেছি দিনো নহ'ব আপোনাৰ 1 মাহ 2 মহীয়া হ'ব চাগে সেইটো হ'ব অৱস্থা হৈ থাকিবলৈ বেয়া হয় কি কিবা বেমাৰ হৈছিলে হয়তো কিবা ডাঙৰ হ'ব পাৰে তাকে ঢুকালে তাকে থ'বলৈ আহিছিলোঁ এতিয়া কি কৰিব আৰু বেয়াও লাগে সৰু হোৱা ল'ৰাবোৰ ইমান কম জন্ম হৈ যে পৃথিৱীখন ভালকৈ চাবলৈ নাপায় নে কি কয় ৰাইজ তাকে এতিয়া আহি মেলি থ'লোঁ থৈ ঘূৰি আহি আছোঁ বোলো আপোনালোকক দেখাওঁ সৰু সুৰা থুলমূল ভিডিঅ' এটা আজি বলেৰোখন লৈ আহিছোঁ লগৰ দুভাগৰ কি ক'ব দুখীয়া মানুহ ৰাইজ সেই যাৰ তাৰ গাড়ী চলাই আছে যাৰ তাৰ বুলি নহয় লগৰ দুভাগৰে হয় 2খন গাড়ী চলাই আছোঁ আৰু কাৰণ নিজে এখন অনালৈকে কেইদিনমানটো এনেই বহি থাকিতো লাভ নাই নে কি কয় ৰাইজ আৰু ঘৰত এতিয়া বহি থকা মানেতো এলেহুৱা হৈ যাম নহয় জানো এয়া এতিয়া বৰ্তমান আহি আছোঁ তাকে ভাবিলোঁ সোণাৰী ছাইডৰ ৰাস্তাটো দেখা একদম নাগা পাহাৰৰ ওচৰতে আহিছিলোঁ তাকে সোণাৰী ছাইডৰ ৰাস্তাটো দেখাওঁ বোলো অকণমান আপোনালোকক যিহেতু বহুত ধুনীয়া মনোমোহা দৃশ্য ৰাস্তাটো ৰাইজ অকণমান উপভোগ কৰকচোন যিহেতু সোণাৰী টাউকালৈ গৈছিলোঁ এই ঘূৰি আহি আছোঁ বৰ্তমান তিলৈ পাইছোঁহি এইখন তিলৈ দলং এতিয়া মই মৰাণ টাউন হৈ আহি আছোঁ আৰু এইফালে যদি গুচি যায় এইটো ৰাস্তাত দেখিছে ন বাইপাছ 4 লাইন ৰোড আৰু এই ইয়াতে তিলৈতে ৰখি আছে মোৰ লগৰ আমাৰ মুদৈ তাকে দুয়োটাই ভাত খোৱা নাই যিহেতু আগবেলাতে ওলাই যোৱা আৰু ভাবিছোঁ দুয়োটাই একদম পূৰা আমাৰ লেপেট কটাতে থকা 110 টকাতে পোৱা একদম জুতি লগাই গাহৰি ভাত এসাঁজ খাওঁ বুলি লগে ভাগে লগতে খাম বুলি মুদৈও ৰখি আছে মোৰ কাৰণে সেইটো মুদৈ বৰ্তমানে তিলৈ বাইপাছৰ পৰা ওলোৱা এডোখৰ পালোহি আৰু ৰাইজ এইটো আগফালে দেখিছে নহয় ইকোখন লৈ মুদৈ ৰখি আছে এইটো মুদৈ আহক ৰাইজ বলক গৈ থাকোঁ লগতে ভাত এসাঁজ খাওঁ দুটাই ৰাইজ খোৱাঙৰ নতুন ফ্লাইঅভাৰ আগতে মাজতে কেইদিনমান যাওঁতে তলেদি যাবলগীয়া আছিলে যিহেতু ৰাস্তাটো বহুত বেয়া হৈ আছিলে আৰু পেচেণ্টেও বহুত কষ্ট পাইছিলে কিছুমান পেচেণ্ট ধৰক অৰ্থকেছ হ'লে যেনেকৈ এতিয়া বৰ্তমানে গৈ আছোঁ নতুন ফ্লাইঅভাৰ হৈ গ'ল মানে কাম চলি আছে আৰু মোটামুটি ওপৰেদি যাব পৰা কৰি দিলে ৰাস্তা কি হৈ গৈ আছে দিনক দিনে ৰাইজ ক'বই পৰা নাই আৰু দেই বহুত ধুনীয়া হৈ গৈ আছে যি কি নহওক ৰাস্তা পদূলিবোৰ ভাল হৈছে যিহেতু গৈ মেলি ভাল লাগিব নে কি কয় ৰাইজ এয়া বৰ্তমান আহি ৰাইজ লেপেট কটা পাই গ'লোহি DG হোটেল তাকে ৰখোঁ বুলি ভাবিছোঁ কাৰণ কেলৈ কম দামত ধুনীয়াকৈ এসাঁজ নহয় জানো আমি গাড়ী চালকবিলাকে এইবোৰে বিচাৰি ফুৰোঁ ৰাইজ বুজিছেনে ক'ত কম দামত ভালকৈ এসাঁজ ধুনীয়াকৈ খাব পাৰোঁ সেই বুলিয়ে ভাবি থাকোঁ আৰু চব এইখন হোটেলতো ধুনীয়াকৈ মানে এসাঁজ খাব পৰা যায় কম দামত সেই বুলিয়ে ইয়াত ৰখোঁ আমি ধৰক যোৰহাট শিৱসাগৰ গ'লেও কেতিয়াবা যোৰহাট গ'লে বা মাইনাদা হোটেলত সোমাওঁ কেতিয়াবা নোখোৱা নেমেলাকৈ আহি ইয়াতে ৰখোহি আৰু টাইমটো মিলিলে এইখনেই হৈছে লেপেট কটাতে থকা DG হোটেল ৰাইজ একদম ধুনীয়াকৈ 110 টকাত পানীয়ে ভাতে গাহৰিয়ে সেতি ধুনীয়াকৈ খাই যাব পাৰি এইখন ব'লকচোন চাওঁ ভিতৰত এইখনেই হৈছে ৰাইজসকল DG হোটেল বাহিৰৰ পৰা চালে গমেই নাপাব ঘৰ নে হোটেল হয় কিন্তু ভিতৰত যেতিয়া সোমাই আহিব ৰাইজ ইমানে ধুনীয়াকৈ আটম টকাইকৈ সজাই থৈছে হোটেলখন একদম ভিতৰত AC চেচি লগাই মানে কি ক'ব আৰু একদম নেক্সট লেভেল ক'বলৈ গ'লে ৰাইজসকল এইখনেই হৈছে ভেজ থালি আজি কপালখন বহুত বেয়া গাহৰি নাপালোঁ যিহেতু মাছেদি খালোঁ আৰু শেষৰ ৰাইজসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ৰাইজ ধন্যবাদ।